সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মোৰ পাঠ্যক্ৰমত মই লৈ আহিছোঁ লিপিৰ সংজ্ঞা আৰু উদ্ভৱ বিষয়ক এটি পাঠ। এই পাঠটো MA কৰি থকা ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি হায়াৰ ছেকেণ্ডেৰী পঢ়া অসমীয়া বিভাগৰ সকলো ছাত্ৰ ছাত্ৰীকে প্ৰয়োজন। সেয়ে মই পাঠলৈ যাওঁ। প্ৰথমতেই মই সংজ্ঞাৰ বিষয়ে ক'ম। লিপিৰ আবিধানিক অৰ্থ হ'ল লেখা, লিখন আৰু বৰ্ণ। মনৰ উচ্চাৰিত ধ্বনি, প্ৰতীক চিহ্ন বা ৰেখাচিত্ৰৰে অংকন কৰা বা লিখিত আকাৰত প্ৰকাশ কৰাৰ বাবে যি ব্যৱস্থা কৰা হয় তাকে লিপি বুলি কয়। লিপি হৈছে এক ভাষাৰ ৰৈখিক প্ৰতিৰূপ। লিপি এনে এবিধ অমূল্য সম্পদ য'ত এটা জাতিৰ বা এখন দেশৰ প্ৰাচীন ঐতিহ্য, ভাষা, সংস্কৃতি আবদ্ধ হৈ থাকে। লিপিৰ এটা গ্ৰহণযোগ্য সংজ্ঞা মই দিবলৈ লৈছোঁ। কেতিয়াবা এনেকৈ আহে লিপিৰ এটা গ্ৰহণযোগ্য সংজ্ঞা লিখক বুলি। লিপি হ'ল মানুহৰ মুখেৰে উচ্চাৰণ কৰা ধ্বনিসমূহক প্ৰতিনিধিত্ব কৰা প্ৰতীক চিহ্ন। মহৰ্ষি পাণিনিয়ে অষ্টাধ্যায়ী ব্যাকৰণ পুথিত এনেদৰে কৈছিল: সংস্কৃত লিপ ধাতুৰ লগত ইন প্ৰত্যয় যোগ হৈ লিপি শব্দটো হৈছে। ইয়াৰ ব্যুৎপত্তিগত অৰ্থ হৈছে ব্যক্ত বাণীৰ বা মুখেৰে কোৱা কথাৰ লৈখিক ৰূপ। লিপিৰ উদ্ভৱকৰ্তা স্বয়ং ভগৱান বুলি এটা জনবিশ্বাস সকলোৰে মাজত আছে। পোনপ্ৰথমে মই আৰম্ভ কৰিব বিচাৰিছোঁ, পোনতে সভ্যতাৰ পোহৰ নেদেখা মানৱ প্ৰজাতিয়ে চকুৰে দেখা নতুন নতুন বস্তুবোৰৰ ছবি পৰ্বত, পাহাৰ, শিল, গছ-গছনি আদিৰ গাত অংকন কৰি থৈছিল। পৰৱৰ্তী সময়ত হাততে পোৱা কাঠ, জন্তুৰ ছাল আদি বিভিন্ন বস্তুৰ পৃষ্ঠভূমিত লিখন সামগ্ৰী হিচাপে ব্যৱহাৰ কৰিছিল। এতিয়া লিপিৰ উদ্ভৱ। লিপিৰ উদ্ভৱ ক'ত, কেতিয়া, কেনে পৰিস্থিতিত হৈছিল ইতিহাসত পোৱা নাযায়। মানৱ সভ্যতাৰ বিৱৰ্তনত মনৰ ভাৱ ধৰি ৰাখিবলৈ অংকুৰিত হোৱা চিত্ৰবোৰতেই লিপিৰ জন্ম হৈছিল। গ্ৰন্থলিপি ইয়াৰ উদাহৰণ। লগতে প্ৰতীকাত্মক লিপিও আলোচনালৈ আহে, যদিও এই দুই লিপিক প্ৰকৃত মৰ্যাদা দিব পৰা নাযায়। ই মনৰ ভাৱ সংৰক্ষণৰ এক আহিলাহে আছিল। লিপি বিশেষজ্ঞসকলে লিপিক 4টা স্তৰত ভাগ কৰিছে: চিত্ৰলিপি, ভাৱলিপি, ভাৱ-ধ্বনিমূলক লিপি আৰু ধ্বনিমূলক লিপি। মই এইকেইটাৰ বিষয়ে পৰৱৰ্তী পাঠত আপোনালোকক বিতংকৈ ক'ম। আজিলৈ লিপিৰ উদ্ভৱ আৰু বিকাশৰ ওপৰত মই ইমানখিনিয়ে ক'লোঁ। আপোনালোকৰ 150 শব্দৰ ভিতৰত আহিলে আপোনালোকে সুন্দৰকৈ লিখিব পাৰিব। মই আশা কৰিম আপোনালোক যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট কৰি মোক উৎসাহিত কৰিবলৈ নাপাহৰিব কিন্তু। ধন্যবাদ।